হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব যদিহে আপুনি এজন ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ী আৰু আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়া মানে ভাৰতীয় ষ্টেট বেংকৰ এটা সেভিংছ বেংক একাউণ্ট আছে যিটো একাউণ্টত আপোনাৰ দৰমহাটো ক্ৰেডিট হয় তেনেহলে আপুনি আজি ভিডিঅটো চোৱাটো অত্যন্ত জৰুৰী মানে যদিহে আপুনি এজন ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ী আৰু আপোনাৰ SBI এটা একাউণ্ট থকাৰ পিছতো সেই একাউণ্টটো স্যালাৰি একাউণ্টলৈকে কনভাৰ্ট কৰা নাই তেনেহলে আপুনি কেইটামান সমস্যাত ভুগিব আৰু সমস্যা কেইটা এনেকুৱা হ'ব পাৰে যে আপুনি যদিহে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ATMৰ পৰা এমাহত 5 বাৰতকৈ অধিক ট্ৰানজাকচন কৰে তেনেহলে হয়তো আপোনাৰ এটা চাৰ্জ কাটিব পাৰে আৰু যদিহে আপুনি আদাৰ দেন ষ্টেট বেংক মানে আপুনি যদি বেলেগ আন কোনো বেংকৰ ATMৰ পৰা টকা মাহত 3 বাৰতকৈ বেছি উইথড্ৰ কৰে তেনেহলে আপোনাৰ চাৰ্জ কাটিব পাৰে দ্বিতীয়তে আপোনাৰ যে পইচা ডিপজিট কৰিলে বা উইথড্ৰ কৰিলে আপোনাৰ যেটো এলাৰ্ট আহে SMS-ৰ জৰিয়তে সেই এলাৰ্টৰ কাৰণে আপোনাৰ ইয়াৰলি এটা চাৰ্জ কাটিব পাৰে লগতে আপোনাৰ যিখন ডেবিট কাৰ্ড আছে সেই ডেবিট কাৰ্ডৰ কাৰণে এটা ইয়াৰলি চাৰ্জ কাটিব পাৰে আৰু লগতে আপুনি যেতিয়া এখন চেকবুক এপ্লাই কৰিব সেই চেকবুকৰ কাৰণে চাৰ্জ কাটিব পাৰে এতিয়া আজিৰ ভিডিঅ'ত মই উল্লেখ কৰিবলৈ গৈ আছো যে যদিহে আপুনি আপোনাৰ সেভিংছ একাউণ্টটো আপোনাৰ স্যালাৰি একাউণ্টলৈকে কনভাৰ্ট কৰি লয় তেনেহলে আপুনি কি বেনিফিট পাব ভিডিঅ'টো ডিটেইল আৰম্ভ কৰাৰ আগতে এটা কথা জানিব দৰকাৰ যে SBI ৰ যেটো পলিচি আছে সেই পলিচি অনুসৰি SBI এ স্যালাৰি একাউণ্ট বিলাকক 4টা ভাগত ভাগ কৰিছে সেইকেইটা হৈছে সিলভাৰ গোল্ড ডায়মণ্ড আৰু প্লেটিনাম সিলভাৰ একাউণ্ট সেইবিলাক যিবিলাক একাউণ্টত মান্থলি 10000 ৰ পৰা 25000 টকা পৰ্যন্ত স্যালাৰি ক্ৰেডিট হয় সেইবিলাক হৈছে সিলভাৰ একাউণ্ট আৰু যিবিলাক একাউণ্টত 25000 ৰ পৰা 50000 পৰ্যন্ত স্যালাৰি ক্ৰেডিট হয় মান্থলি সেইবিলাক হৈছে গোল্ড একাউণ্ট যিবিলাক একাউণ্টত 50000 ৰ পৰা 1 লাখ লৈকে ক্ৰেডিট হয় সেইবিলাক হৈছে ডায়মণ্ড একাউণ্ট আৰু যিবিলাক একাউণ্টত এবভ 1 লাখতকৈ অধিক টকা ক্ৰেডিট হয় পাৰ মান্থ এজ এ স্যালাৰি সেইবিলাক হ'ল প্লেটিনাম একাউণ্ট এতিয়া এই একাউণ্টৰ ক্যাটেগৰী অনুসৰিও SBI এ বিভিন্ন গ্ৰাহকক বেলেগ বেলেগ সুবিধা প্ৰদান কৰিছে যেনে যিবিলাক ব্যক্তি সিলভাৰ একাউণ্ট হোল্ডাৰৰ মালিক হ'ব বা হোল্ডাৰ হ'ব অৰ্থাৎ যিসকল ব্যক্তিৰ স্যালাৰি 10000 ৰ পৰা 25000 ৰ ভিতৰত আছে তেনেবিলাক ব্যক্তিক SBI ৰ ফালৰ পৰা এখন ক্লাছিক ডেবিট কাৰ্ড দিয়া হ'ব আৰু সেইখন হ'ব ফ্ৰী আৰু সেইখন ডেবিট কাৰ্ডত এজন ব্যক্তিয়ে এদিনত 10000 পৰ্যন্ত টকা উইথড্ৰ কৰিব পাৰিব দ্বিতীয়তে যিসকল ব্যক্তিয়ে গোল্ড ক্যাটেগৰীত আছে আৰু ডায়মণ্ড ক্যাটেগৰীত আছে অৰ্থাৎ যিসকল ব্যক্তিৰ স্যালাৰি 25000 ৰ পৰা 1 লাখৰ ভিতৰত আছে তেনেবোৰ ব্যক্তিয়ে যিখন ডেবিট কাৰ্ড পাব সেইখনক কোৱা হ'ব গোল্ড ইন্টাৰনেশ্যনেল ডেবিট কাৰ্ড আৰু সেই ডেবিট কাৰ্ডখনত সেইগৰাকী ব্যক্তিয়ে এদিনত আপ টু 40000 লৈকে টকা উইথড্ৰ কৰিব পাৰিব আৰু সেই কাৰ্ডখন টোটালি ফ্ৰী হ'ব তাত কোনো ধৰণৰ চাৰ্জ নাথাকিব আৰু যিসকল ব্যক্তিয়ে প্লেটিনাম ক্যাটেগৰীত পৰিব মানে যিসকল ব্যক্তিৰ একাউণ্টত পাৰ মান্থ 1 লাখতকৈ অধিক টকা স্যালাৰি হিচাপত সোমাব তেওঁলোকক SBI এ প্লেটিনাম ডেবিট কাৰ্ড প্ৰদান কৰি আহিছে যিখন ডেবিট কাৰ্ডত এদিনত এগৰাকী ব্যক্তিয়ে মানে কি কৰিব পাৰে 1 লাখলৈকে টকা উইথড্ৰ কৰিব পাৰে আৰু 2 লাখ পৰ্যন্ত শ্বপিং কৰিব পাৰে এদিনত দ্বিতীয়টো সুবিধা হৈছে যে যদিহে এগৰাকী ব্যক্তিৰ SBI ত এটা স্যালাৰি একাউণ্ট থাকে তেনেহলে তেওঁলোকে কোনো ধৰণৰ বেলেন্স মেইনটেইন কৰিব নালাগে বেলেন্স 0 হৈ গলেও তেওঁলোকৰ কোনো ধৰণৰ চাৰ্জ কাটা নাযায় তৃতীয়তে যিসকল ব্যক্তিৰ স্যালাৰি একাউণ্ট থাকিব SBI ত তেওঁলোকে আন এটা সুবিধা লাভ কৰে হেতু হ'ল যে লকাৰ যেটো ৰেন্ট থাকিব যদিহে কোনোবা ব্যক্তিয়ে বেংকৰ লকাৰ ব্যৱহাৰ কৰিব বিচাৰে তেনেহলে লকাৰৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিব ডিসকাউন্ট লাভ কৰিব ইয়াত অৱশ্যে সিলভাৰ আৰু গোল্ড ক্যাটেগৰীৰ যিসকল হোল্ডাৰ থাকিব একাউণ্ট হোল্ডাৰ থাকিব তেওঁলোকে ডিসকাউন্ট লাভ নকৰে যিসকলে ডায়মণ্ড আৰু প্লেটিনাম ক্যাটেগৰীত থাকিব তেওঁলোকে ক্ৰমে 15% ডায়মণ্ড হলে 15% আৰু প্লেটিনাম হলে 25% পৰ্যন্ত ডিসকাউন্ট পাব লকাৰ ৰেন্টত মানে লকাৰৰ ভাড়াৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ সুবিধা যিসকলে লকাৰ ইউজ কৰে তেওঁলোকে এইটো বস্তু ভালকৈ জানিব চতুৰ্থ ডাঙৰ সুবিধাটো হ'ল যদিহে আপোনাৰ SBI স্যালাৰি একাউণ্ট থাকে তেনেহলে আপুনি ATM কাৰ্ডখনেৰে মাহেকত যিমান ইচ্ছা সিমান বাৰ ট্ৰানজাকচন কৰিব পাৰে আপুনি ATMৰ পৰা টকা উইথড্ৰ কৰিব পাৰে আপোনাৰ একেবাৰে ফ্ৰী অফ কষ্ট আপোনাৰ চাৰ্জ কটা নাযায় কিন্তু সেভিংছ একাউণ্ট হলে নৰমাল সেভিংছ একাউণ্ট হলে আপুনি 5 বাৰতকৈ বেছি টকা উইথড্ৰ কৰিব নোৱাৰিব আৰু আন বেংকৰ ATMৰ ক্ষেত্ৰত আপুনি 3 বাৰতকৈ বেছি টকা উইথড্ৰ কৰিব নোৱাৰিব তাতকৈ বেছিকৈ উইথড্ৰ কৰিলে আপোনাৰ হেতু চাৰ্জেবল হ'ব কিন্তু যদিহে আপোনাৰ স্যালাৰি একাউণ্ট হয় আপুনি আনলিমিটেড ট্ৰানজাকচন কৰিব পাৰিব 5 নম্বৰতে যদিহে আপোনাৰ এটা সেভিংছ বেংক একাউণ্ট থাকে আৰু আপুনি তাত চেকবুক এপ্লাই কৰে তেনেহলে হেতু চাৰ্জেবল হয় আপুনি তাৰ কাৰণে টকা দিব লাগে কিন্তু যদিহে আপোনাৰ একাউণ্টটো স্যালাৰি একাউণ্ট হৈ যায় তেনেহলে আপুনি চেকবুকৰ কাৰণে চাৰ্জ দিব নালাগে আপুনি মাহেকত 25খনকৈ চেক পাত আপুনি ইউজ কৰিব পাৰিব ফ্ৰী অফ কষ্ট
কিন্তু যদিহে আপুনি মাহেকত 25খনতকৈ বেছিকৈ ইউজ কৰে তেনেহ'লে যিমান বেছিকৈ ইউজ কৰিব আপুনি পাৰ চেক মানে পাৰ পেজ আৰু পাৰ চেক আপুনি 3 টকাকৈ চাৰ্জ দিব লাগিব 6 নম্বৰতে আপোনাৰ যিবিলাক বেংকৰ পৰা মেছেজ আহে সেই মেছেজবিলাকৰ কাৰণেও নৰ্মেল একাউণ্টৰ ক্ষেত্ৰত সেভিংছ একাউণ্টৰ ক্ষেত্ৰত কিন্তু কি হয় মানে চাৰ্জেবল হয় পইচা এটা কাটে পাৰ ইয়াৰ এটা পইচা কাটে কিন্তু যদিহে আপোনাৰ স্যালাৰি একাউণ্ট হয় তেনেহ'লে SMS এলাৰ্টটো আপোনাৰ কাৰণে ফ্ৰী হৈ যায় আৰু 7 নম্বৰ ডাঙৰ সুবিধাটো হ'ল যদিহে আপোনাৰ এটা স্যালাৰি একাউণ্ট থাকে SBI তেনেহ'লে আপুনি যিটো সুবিধা লাভ কৰিব সেইটো হ'ল পাৰ্সোনেল এক্সিডেন্টেল ইন্সুৰেন্স অৰ্থাৎ যদিহে কিবা কাৰণত এগৰাকী স্যালাৰি একাউণ্ট হোল্ডাৰৰ মৃত্যু হ'ব লাগিব নৰ্মেল ইনজুৰ্ড হ'লে নহ'ব বা ইনজুৰি হ'লে নহ'ব অকল মৃত্যু হ'ব লাগিব মৃত্যু হয় তেনেহ'লে যেটো আপোনাৰ কেটেগৰী আছিল একাউণ্টৰ কেটেগৰী হিচাপত যদি সিলভাৰ একাউণ্ট হোল্ডাৰ হয় 1 লাখ টকা গোল্ড একাউণ্ট হোল্ডাৰ হ'লে 5 লাখ টকা আৰু যদিহে ডায়মণ্ড একাউণ্ট হোল্ডাৰ হয় 15 লাখ টকা আৰু প্লেটিনাম একাউণ্ট হোল্ডাৰ হ'লে 20 লাখ টকা পৰ্যন্ত এক্সিডেন্টেল ইন্সুৰেন্স লাভ কৰিব পাৰে আৰু এই যেটো ইন্সুৰেন্স এই ইন্সুৰেন্সটো পোৱাৰ কাৰণে লাভ কৰাৰ কাৰণে কোনো ধৰণৰ এমাউণ্ট পে কৰিব নালাগে এটো টোটালি ফ্ৰী অফ কষ্ট হয় তাৰ কাৰণে কোনো ধৰণৰ প্ৰিমিয়াম দিয়া প্ৰয়োজন নাই গতিকে আজিলৈ ইনফৰমেশনখিনি ইমানেই আছিল যদিহে ভিডিওটো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব আৰু আপোনালোকে এই ইনফৰমেশনখিনি আপোনালোকৰ বন্ধু-বান্ধৱৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পৰৱৰ্তী ভিডিওত পুনৰ লগ পাম ধন্যবাদ